নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ এই ইউটিউব চেনেল আমাৰ ই বিদ্যালয় মই মিঠু সিং ৰাৱত আপোনালোকক আজিৰ পৰা আমি আৰম্ভ কৰিম নিটৰ ফিজিক্সৰ প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰ কাৰণ যেহেতু এটা নোটিফিকেশন আহিছে যে নিট এক্সাম পিছুৱাই গৈছে গতিকে এই সময়ছোৱাৰ সদুপয়োগ কৰি আমি নিটৰ প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰখিনি ডিসকাস কৰিম আজিৰ এই ভিডিঅ'টোত আমি কাইনেমেটিক্সৰ কিছুমান কোৱেশ্চন চাম So this is about myself. নাম মিঠু সিং ৰাৱত মই বিএইচইউৰ পৰা পাছ আউট হৈছো আৰু এইখিনি বাকি মই যিবোৰ এক্সাম পাছ কৰিছো সেইবোৰ বিষয়ে সবিশেষ দিয়া আছে সো কাইনেমেটিক্স মানে আমি কি বুঝো মোশন ইন ওয়ান ডাইমেনশন মানে স্ট্রেইট লাইনত যেটো মোশন হয় তাক আমি কাইনেমেটিক্স বুলি কওঁ তো তাৰ আমি এটা কোৱেশ্চন কৰিম क्वेश्चन কৰাৰ আগতে এটা কোৱেশ্চন কৰিম সো ফাৰ্স্ট কোৱেশ্চন কাইনেমেটিক্সৰ কোৱেশ্চন কৰাৰ আগতে আমি কিছুমান ফৰ্মুলা চাই লওঁ কাইনেমেটিক্সৰ প্ৰাইমাৰিলি দুই তিনটাই ফৰ্মুলা আছে বেছি ফৰ্মুলা নাই এই ফৰ্মুলাখিনি আমি চাই লওঁ এই ইকুৱেশ্যন অফ মোশন বুলি ইকুৱেশ্যন অফ মোশনৰ ফৰ্মুলা কিটা আমি চাই লওঁ equations of motion প্ৰথমটো হৈছে v vector is equal to u vector plus a vector into t এটো হৈছে ফাইনাল ভেলোসিটি এটো হৈছে ইনিশিয়াল ভেলোসিটি আৰু এটো হৈছে acceleration আৰু এটো হৈছে টাইম টেকেন ঠিক আছে so this is the first equation of motion তাৰ পিছত যদি আমাক এতিয়া আমাক দি u আৰু a t দিয়া থাকে তে আমি এটো উলিয়াব পাৰিম আৰু গ্ৰেভিটেশনাল ক্ষেত্ৰত কি হৈ যাব a টোৰ ভ্যালু কিমান হৈ যাব g হৈ যাব g vector মানে আমি কেনেকৈ ভেক্টৰৰ ডাইৰেকশনটো কিমান হ'ব g vector ডাইৰেকশন কি হ'ব ডাউনৱাৰ্ডছ আৰু ইয়াৰ ম্যাগনিটিউড 9.8 মিটাৰ per second square or 10 মিটাৰ per second square আমি লম সুবিধা মতে ঠিক আছে কোৱেশ্চন যদি একো দিয়া নাথাকে 10 লৈ বিলা কাম সলভ ট্ৰাই কৰিম কাৰণ 10 ললে আমাৰ ক্যালকুলেশনস বহুত ইজি হৈ যাব তো g ডাইৰেকশন কি ডাউনৱাৰ্ডছ ভেক্টৰ যেতিয়া ডাইৰেকশন থাকে তে ভেক্টৰৰ বেলেগ বেলেগ প্ৰপাৰ্টি বিলাকৰ বিষয়ে আমি যেতিয়া ভেক্টৰৰ কোৱেশ্চন কৰিম তাৰ আগে আগে অলপ চাম এতিয়া আমি থিওৰিত ইমান বেছি ডিটেইল না যাও অকমান যিমানখিনি হ'ব পাৰে থিওৰি কৰি বিলা এইবিলাকৰ ডেৰিভেশন এতিয়া নকৰো আমি কেৱল এইবিলাকৰ ইউজ কৰিম বৰ্তমান কাৰণ এটা পৰীক্ষা আহি পাইছে পৰীক্ষাৰ আগতে আমি খালি কোৱেশ্চনস কৰাৰ ওপৰত বেছি ট্ৰাই কৰিম মানে হেৰি ফোকাস কৰিম তাৰ পিছত আছে u স্কয়াৰ v স্কয়াৰ - u স্কয়াৰ = 2as ঠিক আছে আকৌ নোটেশন বিলাক আমি আমাৰ নোন হয় এই কনভেনশনাল নোটেশন এটো ফাইনাল ভেলোসিটি এটো ইনিশিয়াল ভেলোসিটি এটো অ্যাক্সেলারেশন আৰু এটো কি হল ডিসটেন্স মানে যদি এটা বস্তু ইয়াত ভেলোসিটি আছে u আৰু s ডিসটেন্স ক্রস কৰাৰ পিছত তাৰ যদি ভেলোসিটি হৈ যায় v আৰু s আমি জানো তেতিয়া আমি অ্যাক্সেলারেশন উলিয়াব পাৰো বা যদি অ্যাক্সেলারেশন আমি জানো তেলে ইয়াত s উলিয়াব পাৰো বা অ্যাক্সেলারেশন আৰু ডিসটেন্স কভার যদি জানা থাকে আৰু u টো আমি যদি জানা থাকে আমি কি উলিয়াব পাৰো v উলিয়াব পাৰো মানে এই চাৰিটাৰ বস্তুৰ ভিতৰত যিকোনো তিনটা যদি জানা থাকে any three known hole fourth can be found out okay tar pisot ase aru eta formula s equal to ut plus half at square u ako initial velocity t ako time taken আকৌ a আকৌ acceleration এই তিনটা ফৰ্মুলা ইউজ কৰিলে আমাৰ প্ৰাইমাৰিলি আমি বেছিভাগ কোৱেশ্চন আমি কৰিব পাৰিম তাৰ বাহিৰেও আমি কেটামান ৰিলেশন চাই লওঁ আমি যিকিটা ভেৰিয়েবল আমি হ্যান্ডল কৰিব লগিয়া আছে
এই ভেৰিয়েবল কেইটাৰ বিষয়ে আমি চাই লওঁ ওকে সো যদি ডিসপ্লেসমেন্টক আমি এক্স এৰে দেখাও ডিসপ্লেসমেন্ট আমি জানো যে ফাইনাল পজিশন ইনিশিয়াল পজিশন আৰু ফাইনাল পজিশনক জয়েন কৰা ভেক্টৰ আৰু ইয়াৰ ডাইৰেকশন কি পয়েন্টিং টুৱাৰ্ডছ দা ফাইনাল পজিশন লাগলে এনেকে যাওক বা এনেকে যাওক ঘুৰি 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 যাওক কিন্তু ভেক্টৰ কি হ'ব এটো শৰ্টেষ্ট ডিসটেন্স হ'ব মানে স্ট্ৰেইট লাইনটো হ'ব আৰু তাৰ ডাইৰেকশনটো কি হ'ব ফাইনাল পজিশনৰ ফালে থাকিব ফ্ৰম ইনিশিয়াল পজিশন x vector যেটো displacement vector যেটো displacement vector তাৰ পিছত টাইম মানে ফিজিক্স আমি বুজিব লাগিব ইন্টাৰভেল অফ টাইম কোনবা এটা ইভেন্ট যেতিয়া স্টার্ট হৈ আছে স্টার্ট অফ দা ইভেন্ট ইভেন্টক আমি কি বললো t = 0 বললো মানে এটা টাইম ফ্রেম দিয়া থাকে বা এটা টাইমৰ ৰেফাৰেন্স দিয়া থাকে সেই ৰেফাৰেন্সৰ টাইম ৰেফাৰেন্স টাইমৰ এটা ৰেফাৰেন্স দিয়া থাকে সেই ৰেফাৰেন্সৰ একৰ্ডিংলি আমি টাইম লওঁ জেনাৰেলি স্টাৰ্টক আমি কি বুলি ধৰো t = 0 या टाइমৰ SI ইউনিট সেকেন্ড হয় ডিসপ্লেসমেন্টৰ SI ইউনিট মিটাৰ হয় এইবিলাক আমি সকলোৱে জানা বুলি ধৰি লৈছো কাৰণ পৰীক্ষা হ'বলগীয়া আছে এতিয়া পৰীক্ষা পিছুৱাইছে গতিকে আমি থিওৰিতে বৰ্তমান বেছিকে নাযাওঁ আমি কোৱেশ্চন কৰিম ঠিক আছে এতিয়া যেতিয়া আমি velocity মানে কি হয় velocity is the time rate of change of position মানে change in displacement velocity হল change in displacement by time interval ঠিক আছে কিন্তু যদি আমি instantaneous velocity লবলগীয়া হয় এটো মানে হৈছে average velocity change in position by time interval এটো হৈছে average velocity আৰু যেতিয়া velocity instantaneous লবলগীয়া হয় তেতিয়া আমি কি লওঁ d dt of x vector ঠিক আছে এটো হৈছে instantaneous velocity এতিয়া আমাক যদি velocity বিষয়ে একো কোৱা না থাকে তে velocity মানে আমি কি বুজিম velocity at a time মানে instantaneous velocity এটোৰ মিনিং কি instantaneous velocity এক কোৱেশ্চন কৰোতে আমাৰ এই কিৱৰ্ড বিলাকত অলপ ধ্যান ৰাখিব লাগিব যে আমাক এভাৰেজ ভেলোচিটি বিচাৰিছে নে ইনষ্টেন্টেনিয়াছ ভেলোচিটি বিচাৰিছে আৰু যদি একো কোৱা না থাকে আমি কি বুলি মানিম ইনষ্টেন্টেনিয়াছ ভেলোচিটি উলিয়াব দিয়া আছে বুলি মানিম ঠিক আছে v আৰু x আৰু t ৰিলেচন আমি জানো তাৰ পিছত আৰু এটা বস্তু আহে acceleration acceleration কোৱা হয় rate of change of velocity key rate time rate of change of velocity so acceleration আমি দেখো a vector দি a vector যেটো হ'ব average acceleration যদি আমি উলিয়াও আকৌ তে হ'ব এটো change in velocity over a period of time so change of velocity divided by time interval আকৌ যে আমি instantaneous acceleration দেখাব লগিয়া হয় instantaneous acceleration কাৰণে হয় a instantaneous কাৰণে কি হয় d dt of velocity ঠিক আছে আমাক দেখো কোৱা না যায় আমি ধৰিম instantaneous velocity মানিম velocity instantaneous velocity মানিম আৰু acceleration of instantaneous acceleration বুলি মানিম তাৰ পিছত আহো আমি তাৰ পিছত আহিছো দুটা টার্মলে ইউনিফর্ম velocity মানে velocity constant velocity কি হয় constant হয় এটা velocity constant মানে কি velocity to magnitude তো আমি কি বুলি কওঁ speed বুলি কওঁ velocity magnitude constant হয়
কনস্ট্যান্ট আর ডাইরেকশন যেটো আছে যেটো ভেলোসিটিৰ ডাইরেকশনৰ যেটো ইউনিট ভেক্টৰ হ'ব v cap বুলি মই কৈ থৈছে যেটো i j আৰু k এটা লিনিয়াৰ কম্বিনেশন বনিব i j k cap যেটা ভেক্টৰ থাকে ইউনিট ভেক্টৰ i cap থাকে along x axis j cap থাকে along y axis k cap থাকে along z axis এই তিনটা ভেক্টৰৰ এটা লিনিয়াৰ কম্বিনেশন বনিব যেনেকে এনেকে লিখা যাব যেনেকে vi যেটো হ'ব ai plus bj plus ck এই যেটো v cap vector আছে এটো এটা সিগনিফিকেন্স কি mod of vk কি হ'ব 1 হ'ব তে এটো কেতে 1 হ'ব a square plus b square plus c square আৰু যদি ৰুট লম এই ৰুটটো যেতিয়া 1 হয় তেতিয়া আমি এটো ইউনিট ভেক্টৰ বুলি কম ঠিক আছে তে এটোৰ ইউনিট ভেক্টৰৰ কনস্ট্যান্ট থাকিব আৰু তাৰ স্পিডো কনস্ট্যান্ট থাকিব যেতিয়া আমি তাক কি বুলি কয় ইউনিফর্ম velocity বুলি কম কোনো এটা বস্তুৰ যেতিয়া v কনস্ট্যান্ট থাকে v ভেক্টৰ কনস্ট্যান্ট থাকে তাক আমি কওঁ the body is undergoing uniform velocity if the body has a constant velocity so etu to কয় কিন্তু ইয়াৰ আমি আমাৰ কামৰ বস্তু কি ক্ৰাক্স কি এই বস্তুটো কোৱেশ্চনত কেনেকৈ ইউজ হ'ব পাৰে যেতিয়া ইউনিফর্ম velocity বুলি ক'ব তেতিয়া আমি এটো ইউজ কৰিব ট্ৰাই কৰিম dv/dt equal to 0 কাৰণ differentiation of a constant is 0 dv/dt যেতিয়া v constant হৈ গ'ল তে dv/dt কি হৈ যাব 0 হৈ যাব এটো 0 হোৱা লগে কি 0 হৈ যাব এও কি হৈ যাব 0 হৈ যাব মানে ইউনিফর্ম velocity যেটা থাকে বা ইউনিফর্ম মোশন যেটা হয় if a body is undergoing uniform velocity then we say it is under uniform motion so uniform motion থাকিলে কি হয় condition for uniform motion কি হয় condition for uniform motion a equal to 0 no acceleration so acceleration না থাকিলে আমি মোশনক কি বুলি কওঁ ইউনিফর্ম মোশন বুলি কওঁ ঠিক আছে তে এটো আমি ইউজ কৰিম যেতিয়া আমি সুবিধা পাম তেতিয়া আমি এটো ইউজ কৰি দিম হৈ গল এতিয়া আমি কোৱেশ্চনলৈ আহো ফাৰ্স্ট কোৱেশ্চন এটো কোৱেশ্চন 2017 ৰ নিটত খুদিছিলে Preeti reached the metro station and found that the escalator was not working. Escalator was not working. She walked up the stationary accelerator in time t1. In other days, if she remains stationary on the moving accelerator, then the escalator takes her up in time t2. The time taken by her to walk on the moving escalator will be. এতিয়া কৈছে escalator আছে এই এস্কেলেটৰ ওপৰতে ছোৱালীজনী যাব প্ৰীতি ছোৱালীজনী যায় জেনাৰেলি এতিয়া কৈছে তাই যেতিয়া জেনাৰেলি যায় আচ্ছা তাই এস্কেলেটৰ কাম কৰি থকা নাছিলে তাই হিনাখন যাবলৈ তাই কিমান টাইম লাগিলে t1 টাইম লাগিলে এনে নৰ্মেল ডেজত যেতিয়া এস্কেলেটৰ কাম কৰে তাই তেতিয়াতো দৌৰি যোৱাৰ কোনো মতলব নাই তে তাই থিয় হৈ যায় এস্কেলেটৰ তাই কেনেকৈ বগাই বগাই লৈ যায় মানে এস্কেলেটৰ এটা স্পীড থাকে সেই স্পীডটোৱে তাইক লৈ যায় এতিয়া এস্কেলেটৰ এটা ডাইৰেকশনতে মুভ কৰি পাৰি কনস্ট্ৰেইন হয় স্ট্ৰেইট লাইনত যায় আৰু এস্কেলেটৰ আমি মানি লৈছো এজিউম কৰিছো কোৱেশ্চনটো কি এজিউম কৰিছে এস্কেলেটৰ মুভস অনলি ফৰৱাৰ্ড moves only forward according to this question at least in this scenario তে যেতিয়া এস্কেলেটৰ তাই লৈ যায় তেতিয়া তাই টাইম কিমান লাগে t2 টাইম লাগে এতিয়া খুদিছে তাই যদি মুভিং এস্কেলেটৰৰ ওপৰেদি তাই নিজৰ স্পীডেদি খুজকাহি যায় তেতিয়া তাই টাইম কিমান লাগিব আচ্ছা এতিয়া আমি জানো যে এস্কেলেটৰটো বনাই থৈছো যেতিয়া এস্কেলেটৰ আছে সাপোজ এই এস্কেলেটৰ ab ইয়াৰ এটা ফিক্স লেন্থ আছে এস্কেলেটৰ এটা ফিক্স লেন্থ আছে এই লেন্থক আমি কওঁ s সাপোজ আমি কৈছো s এতিয়া তাইৰ নৰ্মেল যিদিনাখন তাই মানে এস্কেলেটৰৰ ওপৰত খুজকাহি নাযায় সেইদিনাখন এস্কেলেটৰৰ যিটো স্পীড সেই স্পীডটো তাইক লৈ যায় মানি লৈছে এস্কেলেটৰৰ যিটো স্পীড হয় এইটো v2 আৰু তাই যিদিনাখন খুজকাহি গ'ল সেইদিনাখন তাই খুজকাহি স্পীড মানি লৈছো আমি v1 ঠিক আছে এতিয়া s এস্কেলেটৰৰ লেন্থ এতিয়া যিদিনাখন তাই খুজকাহি গ'ল সেইদিনাখন টাইম t1 লাগিলে t1 কিমান হ'ব s by v1 কেনেকে টাইম টেকেন কি হয় ডিসটেন্স বাই ভেলোসিটি বা ডিসটেন্স বাই স্পিড কাৰণ আমি জানো ডিসটেন্স কভাৰ্ড কিমান হয় ইউনিফর্ম স্পিডত ডিসটেন্স কভাৰ্ড কিমান হয় v t নহয় জানো
যদি মই 2 কিলোমিটাৰ স্পীডত চাইকেল চলাওঁ 5 ঘণ্টা চলাওঁ তেলে কিমান যাম 10 কিলোমিটাৰ যাম সিধা ইউনিটাৰী মেথড ৱৰ্কিং নিয়ম লগাই দিলো এটা যিদিনাখন তাই নৰ্মেল ডেজত তাই যেতিয়া যায় t2 যিটো টাইম লাগে সেইটো কিমান হ'ব তেতিয়াহ'লে এনেকে সিমিলাৰলি t2 will be s by v1 এতিয়া যদি তাই খুসকাহি যায় এস্কেলেটৰৰ ওপৰত আৰু এস্কেলেটৰো চলি আছে এস্কেলেটৰ এনেকে আগফালে বাঢ়ি গৈ আছে আৰু তাই যদি তাৰ ওপৰত খুসকাহি যায় তেতিয়াহ'লে তাই যে যোৱাৰ নেট স্পীড হ'ব with respect to the ground frame কিমান হ'ব v1 plus v2 হ'ব নাই কাৰণ তাইও গৈ আছে আৰু এস্কেলেটৰো গৈ আছে যদি আমি এস্কেলেটৰৰ ওপৰত এনে ৰৈ থাকো যদি এস্কেলেটৰ আমাক লৈ যায় আমি তাৰ ওপৰত আৰু স্পীড গৈ থাকো তেতিয়া কি আমি আৰু সোনকালে পাওঁ এস্কেলেটৰো আমাক লৈ গৈ থাকে আৰু আমিও এক্সট্ৰা এফৰ্ট দিওঁ গতিকে যেটো ৰিলেটিভ স্পীডৰ কনসেপ্টটো হ'ব পাৰে বা এইটো কমন সেন্সেদি আমি কৰিব পাৰো তেতিয়া তাই যেটো স্পীড হ'ব যিদিনাখন এস্কেলেটৰো আগবাঢ়ি গৈ থাকিব আৰু তাইও নিজেও যাব সেই স্পীডটো হ'ব v1 plus v2 সেইদিনাখন টাইম যেটো লাগিব সেই টাইমটো উলিয়াব দিছে সেই টাইমটো আমি মানিছো t কিমান হ'ব s upon v1 plus v2 so this will be the answer but answer to v1 v2 by s or ফৰ্মত সোধা নাই answer to খুদিছে আমাক t1 আৰু t2 ৰ ফৰ্মত তে আমি s আৰু v1 v2 ক এনেকে এলিমিনেট কৰিব লাগিব যেতে গুটেই ৰিলেচনটো কাৰ ফৰ্মত আহে t1 আৰু t2 ৰ ফৰ্মত আহে এতিয়া আমি একো কলম নকৰাকে এনেকে লিখি যাওঁ কি লিখিব এইটো s এ থাকিল এইটো হৈ গল s by v1 আৰু এইটো হৈ গল s by v2 ঠিক আছে এতিয়া s থাকি গল ওপৰত এতিয়া আমি তলত LCM লৈ ললো v1 আৰু v2 v1 multiplied by v2 কৰি ললো এতিয়া s into v2 plus s into v1 গতি আমি s এটা কমন লৈ লব পাৰো নাই s এটা কমন লৈ ললে কি পাই গলো আমি সৰি আমি ইয়াত লিখিছো কি লিখিছো আমি ইয়াত লিখিছো যে t কিমান পাইছো আমি s by v1 plus v2 এটা v1 আৰু v2 ক আমি ৰিপ্লেস কৰিম t1 আৰু t2 ক ৰিপ্লেস কৰিলে আপনাই আমি v1 আৰু v2 ক যেতিয়া ৰিপ্লেস কৰিম তে v1 কিমান লিখিম আমি v1 আমি লিখিব পাৰো এইটো ইকুৱেচনৰ পৰা v1 আমি কি লিখিব পাৰো v1 আমি লিখিব পাৰো s by t1 লিখিব পাৰো আৰু v2 লিখিব পাৰো s by t2 বুলি লিখিব পাৰো এইটো আমি ইয়াত লিখি দিলো s by t1 s by t2 এইখিনি লিখি হৈ গল আমাৰ তাৰপিছত আমি বাকিখিনি ক্যালকুলেশন নেক্সট পেজত কৰি আছো তেতিয়াহলে আমি ইয়াত লিখিলো যে t will is equal to s by t1 আৰু s by t2 এতিয়া আমি এই দুটাৰ LCM লৈ লও t1 t2 হৈ গল এতিয়া t2 into s plus t1 into s গতি আমি এটা s কমন লৈ লও t1 plus t2 লৈ ললো ওপৰত থাকি গল s তে s এ ক্যান্সেল আউট হৈ গল আৰু এই ওপৰ তলৰটো ওপৰলৈ গুচি গল t1 into t2 হৈ গল divided by t1 plus t2 so এইটো ৰিলেচন হ'ব t ৰ কাৰ লগত t1 আৰু t2 ৰ লগত ঠিক আছে সো আনসার কিমান হৈ যাব আমাৰ c হৈ যাব তে আমি নেক্সট কোৱেশ্চন লৈ আহো ইয়াত কি কৈছে two cars p and q start from a point at the same time in a straight line and their positions are represented by xp as a function of t is equal to at plus bt square aru xq as a function of t equal to ft minus t square at what time do the cars have the same velocity okay যেতিয়া সব দুখন কাৰ এই এটা সেম পজিশনৰ পৰা এই পইণ্টটো মানি লৈছো আমি a ইয়াৰ পৰা আগবাঢ়ি যায় এতিয়া এহেতৰ স্পিডৰ ফাংশন দিয়া নাই একো দিয়া নাই এহেতৰ পজিশনৰ ফাংশন দিছে কিহৰ ফাংশন দিছে পজিশনৰ ফাংশন দিছে পজিশনৰ ফাংশন কিটা দিয়া আছে কৈছে ভেলোসিটি কিটা ইকুয়াল হ'ব এতিয়া আমি ভেলোসিটি মানে কি জানো v মানে কি জানো আমি dx by dt v মানে আমি জানো তে ভেলোসিটি ইকুয়াল কৰিবলৈ কৈছে xp কিমান দিয়া আছে at square plus bt square the velocity of v what কি হৈ যাব d
xp by dt ঠিক আছে এইটো কিমান হৈ গ'ল ডিফাৰেন্সিয়েট কৰিলে a কনস্ট্যান্ট হয় a বাহিৰত থাকিব 2 এটো বাহিৰলৈ আহি যাব 2 at স্কয়াৰ লিখা নাছিলে 80 আছিলে গতিকে 2 টো নাহে 80 স্কয়াৰ নাছিলে 80 আছিলে সো প্লাস bt স্কয়াৰৰ 2 আৰু 80 t ও নাহে কাৰণ এটো t ডিফাৰেন্সিয়েশন কি হ'ব t ৰেসপেক্টত 1 হৈ যাব গতিকে a + 2 bt হৈ যাব কাৰণ 2b t এটো আমি ইয়াত স্কয়াৰ টু ভুলকে এজিউম কৰিলো কাৰণে এনেকুৱা হৈছিল এটো আমি ফাইনালি ইয়াত লিখি দিছো a + 2b t তেনেকে আমাৰ যদি vq লিখো আমি vq লিখিলে কি পাম আমি vq লিখিম কেনেকে d dt of xq d dt of xq যদি আমি লিখিবলৈ যাও ইয়াত কি দিয়া আছে d dt of ft minus t square f constant আৰু t ডিফাৰেন্সিয়েশন কি 1 হয় গতিকে f আহি যাব minus 2t এতিয়া কৈছে আমাক টাইম উলিয়াব দিছে জিরো টাইমত কি হয় টাইম উলিয়াব দিছে টাইম at which vp equals vq আমি vp equal vq কৰি লম তাৰপিছত যেটো টাইম পাম সেই টাইমটো আমাৰ আনসাৰ হৈ যাব এতিয়া vp কিমান পালো আমি a plus 2b t equal to f minus 2t এতিয়া t আমাৰ উলিয়াব দিছে t unknown variable বাকি কিটা আমাৰ কনস্ট্যান্ট হয় গতে known variable গতে unknown variable কিনে আমি একেফাল লৈ যাও 2bt plus 2t equal to f minus a এটো এফাল লৈ আইলো ঠিক আছে এতিয়া আমি ইয়াৰ পৰা লিখিব পাৰো ইয়াৰ পৰা আগফালে গবিলা লিখি আছো ইখিনি ইয়াত আমি কি লিখিব পাৰো 2bt আৰু 2t ৰ কি কমন লব পাৰো আমি 2t কমন ললো কি পালো b plus 1 পালো is equal to f minus a so t কিমান পাই যাম f minus a by b plus 1 আৰু a 2 টো আছে এই 2 টো ইফালে যাবগে হৈ যাব 2 f minus 1 by 2 b plus 1 হৈ যাব ঠিক আছে গতি আনসার কোনটো হ'ব f minus a by 2 1 plus b 1 plus b আৰু b plus 1 ইকুয়াল হয় গতিকে এটো আনসার হ'ব এতিয়া আমি নেক্সট কোৱেশ্চন লে if the velocity of a particle is equal to v equal to at plus bt square where a and b are constants then the distance traveled by it between 1 second and 2 second is এতিয়া আমি আমাক উলিয়াব দিছে এতিয়া v দিয়া আছে এটা পয়েন্টৰ পৰা এটা বস্তু গৈ আছে t equal to 0 পৰা 1 সেকেন্ডৰ এটা এঠাইত পাইছেগে 2 সেকেন্ডত আৰু এঠাইত পাইছেগে এতিয়া আমাক বিচাৰিব দিছে এই দুটা টাইম ইন্টাৰভেলৰ মাজত সি কিমান ডিসটেন্স কভাৰ কৰিছে এতিয়া আমি চাও v equal to at plus bt square এতিয়া আমি চাও v যেটো আছে এটো কনস্ট্যান্ট স্পিড হয় না নহয় বা এটো ইউনিফর্ম মোশন হয় না নহয় এতিয়া v টো কাৰ ওপৰত ডিপেন্ড কৰি আছে a এটা কনস্ট্যান্ট b এটা কনস্ট্যান্ট ওকে কোনো প্ৰবলেম নাই কিন্তু t ভেৰিয়েবল t ৰ ওপৰত ডিপেন্ড কৰিছে আৰু t স্কয়াৰৰ ওপৰত ডিপেন্ড কৰিছে গতিকে v কেনেকুৱা ভেলোসিটি নন ইউনিফর্ম কেনেকুৱা ভেলোসিটি নন ইউনিফর্ম ঠিক আছে গতিকে আমি ইকুয়েশন অফ মোশন বিলাক ইয়া ডাইৰেক্টলি এপ্লাই কৰাতকৈ ক্যালকুলাস ফর্মত এপ্লাই কৰিলে আমাৰ কাৰণে ইজি হ'ব ঠিক আছে এটা আমি ক্যালকুলাস ফর্মত এটো লিখিব পাৰো আমি ডিসটেন্সক কি বুলি লিখিব পাৰো vdt ইন্টিগ্রেশন অফ vdt বুলি লিখিব পাৰো এটা আমি লিমিট কি লগাম এটা t ৰ লিমিট কৰব কলেকে উলিয়াব লাগিব 1 সেকেন্ডৰ পৰা 2 সেকেন্ডলৈ কাৰণ আমাক খুদিছে যে ডিসটেন্স ট্রাভেল ইন বিটুইন 1 সেকেন্ড এন্ড 2 সেকেন্ড কিমান গতি আমি ডাইৰেক্টলি এটো ইউজ কৰিব পাৰো বা আমি এনেকৈ কৰিব পাৰিলো যে 1 সেকেন্ডলৈকে কিমান ডিসটেন্স কভাৰ কৰিছে আৰু 2 সেকেন্ডলৈ কিমান ডিসটেন্স কভাৰ কৰিছে এটো উলিয়াই ললো যে 2 সেকেন্ডৰ যিমান ডিসটেন্স কভাৰ কৰিছে গোটেইটো বাদ আমি এই পাৰ্টটো যদি মাইনাস কৰি দিলো হয় তে এই পাৰ্টটো ওলাই গলো হয় তেতিয়াও আমাৰ কাম হৈ গলো হয় কিন্তু আমি এতিয়া ডাইৰেক্টলি ইয়াত এপ্লাই কৰিব পাৰো কাৰণ 1 সেকেন্ডৰ পৰা 2 সেকেন্ডলৈ কিমান হয় কিমানখিনি আমাক খুদিছে ঠিক আছে এতিয়া আমি এটো লিখিম আৰু ইন্টিগ্ৰেট কৰিম
from 1 second to 2 second at plus bt square. এতিয়া যদি দুটা ফাংশনৰ ইন্টিগ্ৰেল আমাক এনেকে দিয়া থাকে fx plus gx যদি ইন্টিগ্ৰেল উলিয়াব দিয়ে with respect to x আমি কি কৰো এটো এনেকে লিখিব পাৰো ইন্টিগ্ৰেশন অফ fx dx আর প্লাস ইন্টিগ্রেশন অফ gx dx এনেকে লিখিব পাৰো এটো আমি ইয়াত এপ্লাই কৰি দিম তে আমাৰ কৰিবলৈ ইজি হ'ব যে আমি আগতে a t ৰ উলিয়ালম ইন্টিগ্ৰেশন তছত লিয়াম bt স্কয়াৰ ঠিক আছে ইয়াৰ ওপৰত কিমান আছে পাৱাৰ ইয়াৰ ওপৰত কিমান আছে পাৱাৰ ইয়াৰ ওপৰত পাৱাৰ আছে 1 ইয়াৰ ওপৰত পাৱাৰ আছে 1 সো ইয়াৰ লগত যদি আমি 1 আৰু এটা এড কৰি দিও ইন্টিগ্ৰেশনত তেটো 2 হৈ যাব আৰু ডিভাইডেড বাই 2 কৰিব লাগিব তো এটোৰ আনসাৰ কিমান হ'ব at স্কয়াৰ বাই 2 আৰু এটোৰ আনসাৰ কিমান হৈ যাব তেনেকে bt কিউব বাই 3 তে লিমিট কৰবা কলৈকে 1 সেকেন্ডৰ পৰা 2 সেকেন্ডলৈকে ঠিক আছে লিমিট 1 সেকেন্ডৰ পৰা 2 সেকেন্ডলৈকে এ 2 সেকেন্ড আগতে আমি 2 সেকেন্ড t ইকুয়াল 2 সেকেন্ড পুট কৰো ইয়াত t ইকুয়াল 2 সেকেন্ড পুট কৰিলে কিমান আহিব 2 স্কয়াৰ মানে হয় 4 4a by 2 প্লাস 2 কিউব মানে হয় 8 সো 8b by 3 এতিয়া আমি 1 পুট কৰিম 1 পুট কৰিলে কিমান পাম a by 2 আৰু এটো কিমান পাই যাম b by 3 এতিয়া 4a by 2 minus a by 2 কৰিলে আমি কিমান পাম এটো ইয়াত লিখো আমি পাম 3a by 2 plus 8b by 3 minus b by 3 কৰিলে আমি কিমান পাম 7b by 2 so this will be the answer তো আমি এখন নেক্সট কোশ্চেনলে A stone falls freely under gravity. It covers distances h1, h2, h3 in first 5 seconds, the next 5 seconds and the next 5 seconds respectively. The relation between h1, h2, h3 is. এতিয়া আমাক কৈছে suppose এনেকে এটা হিলগুড়িয়াৰ পৰা পেলাই দিয়া হল free fall তে ইয়াৰ ওপৰত কি ফোর্স আছে কৈছে ইয়াৰ ইউনিফর্ম স্পিড তাৰ ইনিশিয়াল স্পিড কিমান 0 হ'ব কাৰণ তাক পেলাইহে দিয়া হৈছে তাক স্পিড দিয়া হোৱা নাই আৰু তাৰ ওপৰত কি হৈছে এক্সেলাৰেশন কি আছে gs ডাউনৱার্ড আছে ঠিক আছে আৰু g ভ্যালু আমি 10 বুলি মানি লম 10 মিটাৰ পাৰ সেকেন্ড স্কয়ার মান এতিয়া কৈছে আমাক তিনটা আমাক এক্সপ্রেশন দিয়া আছে h1 এইখিনি ডিসটেন্স যিখিনি কি হয় 5 সেকেন্ডত হি কভার কৰে প্ৰথম 5 সেকেন্ডত ইমানখিনি ডিসটেন্স কভার কৰে হিলগুড়িটোৱে h2 ইমানখিনি ডিসটেন্স যেটো নেক্সট 5 সেকেন্ডত কভার কৰে নেক্সট 5 সেকেন্ড আৰু h3 এইখিনি ডিসটেন্স যিখিনি ই তাৰ পিছৰ নেক্সট 5 সেকেন্ডত কভার কৰে এতিয়া আমাক h1 h2 আৰু h3 মাজৰ ৰিলেশন খুদিছে ঠিক আছে এতিয়া আমি এটো কেনেকৈ কৰিব পাৰো h1 যিখিনি আছে বা এইখিনি টাইমত মানে যেটি হিলগুড়িটো আছে টাইম কিমান গৈছে 5 সেকেন্ড গৈছে এইখিনি টাইম যেতে পাইছে টাইম কিমান গৈছে 10 সেকেন্ড গৈছে এইখিনি টাইম যেতে পাইছে টাইম কিমান গৈছে 15 সেকেন্ড গৈছে এনেকৈ কও পাৰনে নাই এনেকৈ কও পাৰো কাৰণ প্ৰথম 5 সেকেন্ডৰ পিছত খুদিছে তাৰ পিছত নেক্সট 5 সেকেন্ডৰ পিছত খুদিছে তহত তাৰ পিছৰ নেক্সট 5 সেকেন্ডৰ পিছত কথা পাতিছো আমি সো এইখিনি ঠাই যেতে আসলে তে 5 সেকেন্ড গৈছিলে স্টার্টিংৰ পৰা তাৰ পিছত এইখিনি ঠাই যেতে পাইছে স্টার্টিংৰ পৰা 10 সেকেন্ড গৈছিলে আৰু এইখিনি ঠাই যেতে পাইছে তে স্টার্টিংৰ পৰা 15 সেকেন্ড গৈছে এতিয়া আমি h1 h2 h3 মাজৰ ৰিলেশন এস্টাবলিশ কৰিব লাগে এতিয়া h1 আমি লিখিব পাৰো কেনেকে ডিসটেন্স আমি জানো s = কি হয় ut plus half of at square হয় এটো ৰিলেশন আমি জানো u কিমান 0 এই ক্ষেত্ৰত আৰু a কিমান হয় g হয় a মানে কিমান g কিমান হয় 10 g 10 আমি লিখিব পাৰো half into 10 into
তো এটো ফার্স্ট 5 সেকেন্ড দে গতিকে ফার্স্ট 5 সেকেন্ডৰ কাৰণে কি হৈ যাব এটো h1 হ'ব 10 t স্কয়ার কিমান টাইমৰ পিছত 5 সেকেন্ডৰ পিছত কথা কৈছে তো 5 স্কয়ার এটো 5 হৈ গল 5 into 5 স্কয়ার কিমান হৈ যাব 125 তে এইখিনি ডিসটেন্স যিখিনি আছে এইখিনি কিমান হয় 125 ঠিক আছে এতিয়া আমি ধৰু h1 h2 নুলিয়াই আমি h2 ডাইৰেক্টলি নুলিয়াই আমি এনেকে যদি উলিয়াও h2 টো h2 যদি আমি ডাইৰেক্টলি নুলিয়াই এনেকে উলিয়াব পাৰো যে 10 সেকেন্ডৰ পিছত যিমান গল -5 সেকেন্ডৰ পিছত যিমান গল তে মানে ইমানখিনি হ'ব নে নাই 10 সেকেন্ডৰ পিছত কিমান গল আমি চাও s after t equal to 10 half of g 10 square so half of g মানে কিমান 10 হয় 10 square so এটো কাটি দিলো 5 থাকিলে 5 into 10 square কিমান গল 500 এই গুটেইখিনি এইখিনিৰ পৰা লৈ এইখিনিলৈকে 500 তাৰ ভিতৰত ইমানখিনি 125 তো h2 কিমান হ'ব h2 কিমান হ'ব 500 গুটেইখিনি minus h1 125 so এটো কিমান হৈ গল 375 এতিয়া আমি দেখিব পাৰিছো যে h1 আৰু h2 মাজত কি ৰিলেচন পালো h2 is thrice of h1 গতিকে চাও আমি কি কি অপচন ইয়াৰ পৰা এতিয়া এলিমিনেট কৰিব পাৰো গতিকে এই অপচনটো হ'ব নোৱাৰে h1 equal to h2 equal to h3 হ'ব নোৱাৰে ইয়াত কৈছে c অপচন কৈছে h1 is twice h2 এটো হ'ব নোৱাৰে তো এই দুটা অপচন বাকি থাকিলে ঠিক আছে এতিয়া আমি h3 উলিয়াব লাগিব h3 মানে ইমানখিনি খুদিছে তেতিয়া আমি গুটেইখিনি উলিয়াই লওঁ ওপৰৰ পৰা তললৈ উলিয়াই লওঁ তাৰ পৰা এইখিনি মাইনাস কৰি দিও এইখিনি যে আমি মাইনাস কৰি দিও তেতিয়া হলে আমি h3 পাই যাম এতিয়া আমি যদি উলিয়াই লওঁ গুটেই 15 সেকেন্ডৰ পিছত কিমান দূৰ পায় s after 10 equal to 15 second time equal to 15 second কিমান হৈ যাব half g কিমান 10 15 স্কয়ার কিমান হয় 225 এটো 5 টাইমস হৈ গল 5 টাইমস 225 কৰিব গলে 5 টাইমস 200 কিমান হয় 1000 হয় তো 5 টাইমস 225 কিমান হয় 125 হয় এটো কিমান হ'ব 1125 এতে h3 কিমান আহি যাব এই গুটেইখিনি কিমান এইখিনি 500 আৰু এইখিনি কিমান 1125 তো h3 কিমান আহিব 1125 minus 500 so 625 এইটো যে আছে এটো কিমান হয় 5 times h1 এতিয়া আমি দেখিব পাৰিছো যে এটো অপচনো কাট খাই গল কৈছে এটো h3 is thrice h2 হয় জানো h2 375 হয় আৰু এটো 625 হয় ইভেন টুৱাইসও নহয় thrice টো বাদে দিও so ৰিলেচন কি হৈ যাব h1 equal to h2 by 3 হয় কাৰণ h2 কিমান হয় thrice h1 হয় equal to h3 by 5 কাৰণ এটো 5h1 হয় ঠিক আছে সো অপচন কি হৈ যাব ডি হৈ যাব কারেক্ট অপচন এক্সামত আমি ইমানখিনি কৰাৰ পিছতে ডাইৰেক্ট এটো আমি টিক মাৰি আগবাঢ়িব পাৰো কাৰণ আমাৰ ৰং অপচন এলিমিনেট কৰাটো এক্সামত আমাৰ মোটিভ হয় যদি তিনটা ৰং অপচন এলিমিনেট হৈ যায় তে আমাৰ কাৰণে রাইট অপচন এটাই থাকি যাব যেটো কারেক্ট অল্টারনেটিভ হ'ব এতিয়া কৈছে এটো কোৱেশ্চনত the displacement x of a particle of mass m in kg moving in one dimension under the action of a force force থাকিলে কি হ'ব acceleration থাকিব ঠিক আছে force হলে কি হ'ব force কি কৰে acceleration কৰে তার মোমেন্টাম চেঞ্জ করে মোমেন্টাম কেনেকৈ চেঞ্জ মোমেন্টাম কি হয় মোমেন্টাম মানে হয় মাস ইনটু velocity so mass change নহয় যদি তেতিয়ালে কি চেঞ্জ হ'ব velocity চেঞ্জ হ'ব তো কি হয় থাকিব acceleration থাকিব যদি if a body is under the influence of a force it will undergo acceleration is related to time t by t equal to root x plus 3 ইয়াতে খেলিমেল লগাবৰ কাৰণ t ফৰ্মত দিয়া আছে কিন্তু আমাৰ একো বেছি দিগদাৰ নহয় the displacement of the particle when it is
when its velocity is 0 the velocity is 0 হয় velocity মানে কি dx by dt আমাক কি কৈছে dx by dt যেতিয়া 0 হ'ব তেতিয়া কি উলিয়াব দিছে ডিসপ্লেসমেন্ট উলিয়াব দিছে তেতিয়া x উলিয়াব দিছে এতিয়া আমি dx by dt 0 কৰিম কেনে কৰিম আমি ডিফারেন্সিয়েট কৰি দিম উইথ রেসপেক্ট টু টাইম d dt এটা কি হ'ব d dt sorry d dt of root x plus 3 d dt কিমান হ'ব 1 হ'ব একেটা ভেৰিয়েবলে ডিফারেন্সিয়েট কৰিলে কি হয় 1 পাও আমি কাৰণ এটো আমি ডিফারেন্সিয়েশনৰ ফৰ্মুলা শিকিছিলো dx by dx কিমান হয় 1 হয় ddx of x is 1 এটো আমি জানিব লাগে ঠিক আছে এতিয়া আমি এটো কৰিম root x ৰ ডিফারেন্সিয়েশন কিমান হয় এটো root x আমি কি লিখিব root x মানে কি হয় x to the power half হয় তেতিয়া এটো half আগফালে আহিব half আৰু এটো কিমান হয় half minus 1 কৰিলে কিমান হ'ব x to the power minus half হ'ব minus half আমি লিখিব এনেকৈ আমি লিখিব পাৰো আর 3 ডিফারেন্সিয়েশন কি 0 কিন্তু এটো ডিফারেন্সিয়েশন আমি কার রেসপেক্ট কৰিছো টি রেসপেক্টেড কৰিছো ইয়াত আছে কি x আছে গতিকে আমি dx by dt লিখিব লাগিব সো আমি dx by dt কি পালো ফাইনালি এইখিনি বস্তু আমি ইফালে লৈ যাও √2x পালো এতিয়া আমাক কি দিয়া আছে ভেলোসিটি কিমান 0 when velocity is 0 যদি 0 হবলে হয় তে x কিমান হ'ব লাগিব x ও 0 হ'ব লাগিব ঠিক আছে 2√x যদি 0 হবলে হয় তেতিয়া হলে √x ও কিমান হ'ব লাগিব 0 হ'ব লাগিব √x দিয়ে 0 তে স্কয়ার কৰিলাম তে x কিমান পাম 0 পাম মানে ডিসপ্লেসমেন্ট কিমান আছিল 0 আছিল ঠিক আছে এতিয়া আমি আগবাইছো নেক্সট কোশ্চেন হলে the motion of a particle along a straight line is described by equation x equal to 8 plus 12t minus t cube where x is in meter and t is in second the retardation of the particle when the velocity becomes 0 মানে এটা ডিক্রিজিং ভেলোসিটির কেস হয় the retardation মানে কি জানো আমি নেগেটিভ অ্যাক্সেলারেশন কি হয় রিটার্ডেশন হয় ঠিক আছে এটা আমি এটা উলিয়াব লাগে এটা আমি অ্যাক্সেলারেশনে উলিয়ালো আগতে x কিমান দিয়া আছে 8 plus 12t plus minus t cube দিয়া আছে তে dx by dt আমি কৰিম dx by dt কৰিলে কি আমি v পাম 12 minus 3t square এটা কৈছে রিটার্ডেশন কেতিয়া উলিয়াব লাগে when the velocity becomes 0 তে velocity becomes 0 কেতিয়া হয় velocity 0 হ'ব আপোনাৰ 3t square minus 12 equal to 0 তো 3t square equal to 12 so t square equal to 4 so t equal to 2 সেকেন্ডত velocity 0 হ'ব এতিয়া আমি প্লাস মাইনাস 2 কিয় নললো কাৰণ মাইনাস 2 সেকেন্ডৰ কোনো ফিজিক্যাল সেন্স নাই কাৰণ টাইম স্টাৰ্টে হৈ কৰপৰা 0 ৰ পৰা ৰেফাৰেন্স আমি লওঁ যেতিয়া ঠিক আছে তে t কিমান আহিব 2 সেকেন্ডে হ'ব লাগিব -2 সেকেন্ড হ'ব নোৱাৰে এনে কোৱাড্ৰিকেশন দুটা থাকে কিন্তু -2 সেকেন্ড আমাৰ কাৰণে ৰেলেভেন্ট নহয় কাৰণ এটো তাৰ কোনো ফিজিক্যাল মিনিং নাই এতিয়া আমাক কৈছে অ্যাক্সেলারেশন রিটার্ডেশন লেভেল দিছে অ্যাক্সেলারেশন আগতে উলিয়াই লওঁ এতিয়া আমি v পাই গলো অ্যাক্সেলারেশন কি হয় dv by dt হয় এইটো ডিফারেন্সিয়েট যদি আমি কৰিম আকৌ 12 ৰ ডিফারেন্সিয়েট কি 0 হ'ব এটা -3 থাকি যাব into 2 into t এটা কি পাম -60 অ্যাক্সেলারেশন আমি কি পাইছো -60 পাই আছো এতিয়া রিটার্ডেশন কিমান হ'ব retardation is minus acceleration so 60 কেতিয়া আমাৰ 60 উলিয়াব দিছে t কেতিয়া at t equal to 2 second কাৰণ হেতু টাইমত কি হয় velocity becomes 0 according to the question so 6 into 2 কিমান আহিব 12 so retardation ভ্যালু কিমান হ'ব 12 এতিয়া ইয়াৰ ইউনিট কি হ'ব ইয়াৰ ইউনিট acceleration ইউনিটৰ লগত ইকুৱেল হয় the unit কি হ'ব meter per second square so এটাৰ আনসার কি আহিব d এটা কৈছে a particle covers half of its total distance with speed v1 and the rest half distance with speed v2
its average speed during the complete journey is এটো উলিয়াব দিছে তাৰ আগতে আমি এটা কোৱেশ্চন কৰো বা এটা বস্তু চাও হেতু এটা স্পেশাল কেস আৰু এটো জেনাৰেলাইজ কৰিব দিছে সাপোজ আমি স্টার্ট কৰিছো নগাঁৱৰ পৰা আমি গৈ আছো গুৱাহাটী যাওঁতে আমি 60 স্পিডত গলো 60 কিলোমিটাৰ পাৰ স্পিডত গলো নগাঁৱৰ পৰা গুৱাহাটী যাওঁতে আহোতে আমি 40 কিলোমিটাৰ পাৰ আৱাৰ স্পিডত আহিলো তে এভাৰেজ স্পিড কিমান হ'ব তে সকলে কো এটো সহজ এটোটাৰ এভাৰেজ লৈ ললো কিমান আহি গল 50 কিলোমিটাৰ পাৰ আৱাৰ আহি গল এটো আহিব লাগিছিল আমাৰ মানে যেটো ইনটিউশন আমাৰ যেটো ইনটিউশন এইটোই কয় কিন্তু এটো নহয় আমি পাও কিমান 48 কিলোমিটাৰ পাৰ আৱাৰ হে কারেক্ট আনসার এটো কেনেকে হয় এটো যেতে করি তে গম পাম এভারেজ স্পিড কেতিয়াও এভারেজ অফ স্পিডস নহয় এভারেজ অফ স্পিডস নহয় এভারেজ অফ স্পিডস নহয় এটো এভারেজ স্পিডৰ ডেফিনিশন কি টোটাল ডিসটেন্স বাই টোটাল টাইম টেকেন এভারেজ স্পিড এভারেজ অফ স্পিডস নহয় কিন্তু এভারেজ স্পিড কি হয় টোটাল ডিসটেন্স বাই টোটাল টাইম টেকেন হয় নাম লৈ পেলাই আমি কনফিউজন হ'ব নালাগে এভারেজ স্পিড মানে এভারেজ অফ স্পিডস নহয় এভারেজ স্পিড মানে কি হয় টোটাল ডিসটেন্স কভার্ড in that span of time তার টোটাল টাইমটো ডিভাইড কৰিলে যেটো আহিব হেতুহে এভারেজ স্পিড হয় ঠিক আছে এটা এটা আমি বুজিলো এতিয়া এইটো বুজি লোৱাৰ পিছত আমি এই কোৱেশ্চনটো কৰিম এইখিনি মই ৰিমুভ কৰি দিছো এতিয়া কৈছে হাফ ডিসটেন্স কৈছে v1 ত আৰু ৰেষ্ট হাফ গৈছে v2 এতিয়া আমি মানি লও যেটো ডিসটেন্স আছে কাৰণ যদি আমি ডিসটেন্সটো s মান লতে হাফ হলে s/2 হ'ব s/2 হ'ব আমাৰ ক্যালকুলেশনত দিগদাৰ হ'ব তে ক্যালকুলেশন আমি ইজি কৰিব কাৰণে আমি টোটাল ডিসটেন্স s মান লৈছো তে টোটাল ডিসটেন্স s হৈ গৈছে তে হাফ ডিসটেন্স কিমান হ'ব টোটাল ডিসটেন্স যে 2s হৈছে তে হাফ ডিসটেন্স কি হ'ব s হ'ব আৰু আদাৰ হাফ ডিসটেন্স কি হ'ব s হ'ব এতিয়া কৈছে ইমানখিনি কি দূৰ কিমানত গল স্পিডত এক পাৰ্টিকল v1 স্পিডত গল আৰু ইমানখিনি দূৰ হি গল v2 স্পিডত গল এতিয়া ইমানখিনি দূৰ যাবলৈ টাইম কিমান লাগিলে t1 যেটো টাইম লাগিলে সেই টাইমটো কিমান লাগিলে তাৰ s/v1 লাগিলে আৰু এইখিনি টাইম কিমান লাগিলে t2 = s/v2 লাগিলে ঠিক আছে এতিয়া এভারেজ স্পিড কি হয় টোটাল ডিসটেন্স বাই টোটাল টাইম টেকেন এটা টোটাল ডিসটেন্স কিমান s + s বা টোটাল ডিসটেন্স আমি আগতে 2s মানি লৈছিলো বা s + s কৰিলো 2s হয় তে টোটাল ডিসটেন্স কিমান হৈ গল 2s হল আৰু টোটাল টাইম কিমান লাগে ইমানখিনি টাইম লাগিল তাৰ ইমানখিনি দূৰ যাবলৈ ইমানখিনি টাইম লাগিল তাৰ ইমানখিনি টাইম যাব ইমানখিনি দূৰ যাবলৈ মানে টোটাল টাইম কিমান হ'ব t1 + t2 যদি 1 ঘন্টা মোৰ লাগিল নগাঁৱৰ পৰা জাগিৰোড যাবলৈ তাৰ পিছত আধা ঘন্টা লাগিল জাগিৰোডৰ পৰা গুৱাহাটী যাবলৈ তেতিয়ালে টোটাল টাইম কিমান লাগিল 1 ঘন্টা প্লাস আধা ঘন্টা 1.5 ঘন্টা তেনেকে t1 + t2 সো t1 কিমান পাইছিলো আমি s/v1 আৰু t2 কিমান পাইছিলো s/v2 এতিয়া আমি v1 v2 কমন লৈ ললো আমি এটো নেক্সট পেজত কৰিব লাগিব এটো কাৰণ স্পেস নাই এতিয়া এভারেজ স্পিড আমি লিখিছিলো কি লিখিছিলো এভারেজ স্পিড টোটাল ডিসটেন্স কিমান পাইছিলো আমি 2s আৰু টোটাল টাইম কিমান আছিল s/v1 + s/v2 কাৰণ এটো t1 এটো বেলেগ একো নহয় কি এটো t1 হয় এটো বেলেগ একো নহয় কি হয় t2 হয় ঠিক আছে তে টোটাল ডিসটেন্স 2s এটা v1 v2 আমি এলসিএম লৈ ললো তে v2 * s plus v1 * s মানে s কমন লব পাৰো v1 + v2 লিখিব পাৰো এতে s s কাট খাই গল এতে v1 v2 ওপৰলৈ গুচি যাব ডিভাইডেড বাই v1 + v2 সো এইটো আনসার হয় এভারেজ স্পিডৰ সো এইটো কোনটো অপশন হয় চাও
তে এই 2 টো বাকি আছে তে কোনটো অপচন হয় চাও এটো অপচন সি হয় এতে এই অপচনটো আমি আগতে যে যেটো एग्जांपल দিছিলো যে নগাঁৱৰ পৰা গুৱাহাটী আমি গলো 60 স্পিডত নগাঁৱৰ পৰা আমি গুৱাহাটী গলো কিমান স্পিডত 60 স্পিডত তে v1 মানে কিমান 60 হৈ গল আৰু গুৱাহাটীৰ পৰা ঘূৰি আহিলো কিমান 40 স্পিডত মানে v2 কিমান হৈ গল 40 হৈ গল এতে এভাৰেজ স্পিড যে আমি ভাবিছিলো 50 হবলে 50 নহল এইটো কৰিলে কিমান পাই গলো আমি এভাৰেজ স্পিড 60 into 40 into 2 divided by 60 plus 40 কিমান 100 তে এটো এটা শূন্য কাটি গল এটো এটা শূন্য কাটি এটো এটা শূন্য কাটি এটো এটা শূন্য কাটি গল আমি কিমান পালে এভাৰেজ স্পিড 48 হে পালো instead of 50 কাৰণ এটো আমি বাৰে বাৰে মনত ৰাখিবলৈ মই কৈ আছো যে কি এভাৰেজ স্পিড ইজ not এটো মই ৰেড পেন দি লিখি দিছো এভাৰেজ স্পিড ইজ not average speed is not average of speeds it is total distance by total time ঠিক আছে এতিয়া আমি আহো নেক্সট কোৱেশ্চনলে a particle moves a distance x in time t according to the equation x is equal to t plus 5 to the power minus 1 the acceleration of the particle is proportional to এটা কি দিয়া আছে মানে the position of the particle is dependent on time এটা তো হয় টাইমৰ লগত পজিশন চেঞ্জ কৰে তেতিয়াই আমি কম মোশন হৈছে বুলি যদি টাইমৰ লগত পজিশন চেঞ্জে নকৰে আমি বলটো কি বুলি কওঁ ষ্টেচনাৰী বুলি কওঁ ৰৈ থাকা বুলি কওঁ গৈ থাকা বুলি কেতিয়া কম যেতিয়া টাইমৰ লগত কি কৰিব নিজৰ পজিশন চেঞ্জ কৰিব মোশনত থাকিলে তেতিয়া আমি পিছকে কথা পাতিম যে ইউনিফর্ম হয় নন ইউনিফর্ম হয় এটো পিছৰ কথা কিন্তু মোশনত হ'বলৈ টাইমৰ লগত ভ্যাৰি কৰে ডিসপ্লেসমেন্ট বা পজিশন ইয়াত কিমান দিয়া আছে এইটো ক্ষেত্ৰত দিয়া আছে t plus 5 to the power minus 1 এতে acceleration উলিয়াব দিছে পাৰ্টিকলটো ঠিক আছে এতে velocity কিমান হয় dx by dt এটা to the power minus 1 আছে এটা কি হৈ যাব minus 1 t to the power t plus 5 to the power minus 2 আৰু এটো কি হ'ব যে ddx of t কি হৈ যাব 1 হ'ব এইটো আমি কিমান পালো velocity কিমান পাই গলো আমি minus t plus 5 to the power minus 2 পালো ঠিক আছে এটা আমি উলিয়াবলে acceleration কি হয় dv by dt হয় এটা আমি এই নম্বৰটো ডিফাৰেন্সিয়েট কৰিব লাগিব এটো মাইনাস আছে -2 নামি আহিলে আৰু এটো কি যাব t plus 5 to the power minus 3 এটো আমি পাই গলো এটো ফাইনালি কি লিখিব 2 t plus 5 to the power minus 3 এতিয়া আমাক কৈছে এটো কাৰ লগত প্ৰপোৰ্শনাল হয় তে প্ৰপোৰ্শনালি কথা কৈছে আমি কনস্ট্যান্টটো আমাৰ মতলবই নাই কনস্ট্যান্টৰ কি হয় এতিয়া আমি চাব লাগিব এটো কাৰ লগত প্ৰপোৰ্শনাল হয় তে এই নম্বৰটো যে আছে velocity কি আছিল to the power minus 2 আছিল তে এটো আমি এনেকে লিখিব পাৰো নে এনেকে লিখিব পাৰো না আমি a to the power m to the power n কি হয় a to the power mn হয় যে আমি এটো এনেকে এৰেঞ্জ কৰি লব পাৰো নাই কাৰণ এটো যেতিয়া এই গুটেটোৰ ওপৰত পাৱাৰ আছে 3/2 তে 2 এ 2 এ ক্যান্সেল হৈ যাব -3 হৈ যাব তে এই নম্বৰটো যে আছে এটো কি হয় এটো velocity হয় তে acceleration কাৰ proportional হয় velocity to the power 3/2 proportional হয় দেখি এটো হ'ব आंसर আমি হল নেক্সট কোশ্চেন হলে a ball is dropped from a high rise platform at t equal to 0 মানে এটা প্ল্যাটফর্ম আছে এখানে বা বলটো পেলাই দিয়া হৈছে after 6 seconds another ball is thrown downward এইটো গবলা কোত পালেগে সাগে 6 সেকেন্ডৰ পিছত 6 সেকেন্ডৰ পিছত আকটা বল পেলোৱা হৈছে এইটো মই ক্ৰস কৰিছো এই বলটো কিন্তু এনেকে এৰি দিয়া হোৱা নাই এই বলটো এটা ইনিশিয়াল স্পিড দিয়া হৈছে v
the two balls meet at t equal to 18 second মানে 18 সেকেন্ডৰ পিছত 18 সেকেন্ডৰ এই বল দুটা লগ পাইছে ঠিক আছে what is the value of v v ভ্যালু খুদিছে এটা আমি দুইটা বলৰ কাৰণে ইকুৱেশ্যনৰ মোশন লিখিম য'ত লগ পাইছে মানে কি মানে ডিসটেন্স কভাৰ কি হৈছে এটো আমি কম বল 1 এটো কম বল 2 so distance covered by ball 1 equal to distance covered by ball 2 from the platform কাৰণ একে জায়গাৰ পৰা পেলাইছে distance covered by ball 1 from the distance covered by ball 2 যেতিয়া হ'ব সমান distance cover কৰিব একে জায়গাৰ পৰা তেতিয়া কি হ'ব বল দুটা লগ পাব ঠিক আছে যেনেকৈ আমি ইয়াত ধৰিছো এনেকৈ আগত এখন গাড়ী গৈ আছে আগফালে এখন গাড়ী গৈ আছে ইয়াৰ পৰা গাড়ীখন ষ্টাৰ্ট দিলে suppose ইয়াৰ পৰা নগৰৰ পৰা গাড়ীখন ষ্টাৰ্ট দিছে কিবা এটা স্পিডত গৈ আছে গৈ পেলাই কোনবা এখন ঠাই পালেগে তাৰছত ইয়াৰ পৰা এখন সেকেন্ড গাড়ী গৈ আছে ইয়াৰ স্পিড ধৰিছে এখন গাড়ীতকৈ বেছি তেতিয়া কি হ'ব এই গাড়ীখন লাহে লাহে যেটো গ্যাপটো আছে গ্যাপটো শেষ কৰিব আৰু কোনবা এখন ঠাই গৈ পেলাই দুখন গাড়ী লগ হ'ব দুখন গাড়ী লগ হতে কি বস্তু সেম থাকিব ইহঁতৰ এই স্টাৰ্টিং পইণ্টৰ পৰা যেটো ডিসটেন্স হেতু কি হ'ব ইহঁত দুটাৰ সমান হ'ব তেতিয়া হেতে লগ পাব বা হেতু সময়তে হি টেক ওভাৰ কৰা আৰম্ভ কৰিব তেতিয়া এই ক্ষেত্ৰটো প্ৰথম বলটো যেতিয়া পেলাই দিয়া হল আগতেকে কোনো স্পিড নিদিয়াকে ঠিক আছে তাৰ ইনিশিয়াল স্পিড কিমান হয় 0 হয় তাক কোনে ড্ৰেগ কৰি আছে অকল গ্ৰেভিটিয়ে ড্ৰেগ কৰিছে সেকেন্ড বলটোৰ ক্ষেত্ৰত কি হৈছে তাক গ্ৰেভিটিও টানিছে আৰু তাৰ এটা ইনিশিয়াল স্পিডও আছে এই দুইটা ইকুৱেশ্যনৰ মোশন আমি লিখিম তে প্ৰথম বলটো 6 সেকেন্ড আগত পেলোৱা হৈছে মানে প্ৰথম বলটো অলপ আগত পাবগে সেকেন্ড বলটো যেতিয়া এৰা হ'ব তে প্ৰথম বলটো অলৰেডি এটা ডিসটেন্স কভাৰ কৰিব তো সেকেন্ড বলটোৱে গৈ পেলাই এই ডিসটেন্সটো এই গ্যাপটো গৈ পেলাই কেতিয়া গৈ পেলাই শেষ কৰেগে মিট কৰেগে আফটাৰ 18 সেকেন্ডস ঠিক আছে এতিয়া খুদিছে এই যে তাক যে ইনিশিয়াল স্পিড এটা দিয়া হৈছিল v এই v ভ্যালু কিমান ঠিক আছে এটা আমি এটা বুজি ললো এতিয়া আমি এটা নেক্সট পেজত সলভ কৰিম 3 সেকেন্ড লৈ পেলাই এটা সলভ কৰিছে যদি আফটাৰ 18 সেকেন্ড আমি লওঁ কাৰণ t equal to 18 সেকেন্ড লওঁতে এনেকুৱা আহিছে আফটাৰ 18 সেকেন্ড যদি আমি লওঁ তেতিয়া কি হয় চাওঁ okay so যেতিয়া এহেতে লগ পালে প্ৰথম বলটো ৰিলিজ কৰা আছিল কেতিয়া at t equal to 0 সেকেন্ড বলটো ৰিলিজ কৰা আছিল কেতিয়া at t equal to 6 সেকেন্ড থাৰ্ড বলটো ৰিলিজ কৰা হৈছে কেতিয়া সেকেন্ড বলটো ৰিলিজ কৰা হৈছে কেতিয়া যেতিয়া এহেতে লগ পাইছে টাইম অফ মিটিং এটো কৈছে 24 সেকেন্ড সো এই কোশ্চেনটো আকৌ এবাৰ কৰো আমি okay এতিয়া at time t equal to 0 first ball release at time t equal to 6 second ball release at time t equal to 18
they meet ঠিক আছে সো ফার্স্ট বলৰ কাৰণে যেতিয়া এটা মিট কৰে তো ফার্স্ট বলৰ কাৰণে কিমান টাইম গৈছে টাইম ট্ৰেভেলড ফার্স্ট বলৰ কাৰণে টাইম ট্ৰেভেল কিমান 18 সেকেন্ড কাৰ গুটে 18 সেকেন্ড হি ট্ৰেভেল কৰিছে সেকেন্ড বলৰ কাৰণে টাইম ট্ৰেভেল কিমান 12 সেকেন্ড কাৰণ হি 6 সেকেন্ড পিছতে স্টার্ট কৰে সো এতিয়া আমি হাতৰ ইকুৱেশন অফ মোশন লিখিম x for ball 1 ফার্স্ট বলৰ কাৰণে কোনো ইনিশিয়াল স্পীড দিয়া নাই তাক খালি ৰিলিজ কৰা হৈছে গতিকে ut plus half at square ut 1 plus half at1 square যদি আমি লিখিম তাই ইনিশিয়াল স্পীড কিমান হয় 0 হয় গতিকে এটো কাট খাই যাব a কিমান g হয় তে ফার্স্ট বলৰ কাৰণে কিমান হ'ব half g into 18 square সেকেন্ড বলৰ কাৰণে যেটো ইকুৱেশন অফ মোশন হ'ব x b2 এটা হ'ব তাৰ এটা ইনিশিয়াল স্পীড দিয়া আছিল v দিয়া আছিল vt2 plus half gt2 square so v কিমান দিয়া আছিল v আমি নাজানো আৰু t2 কিমান হয় 12 হয় so 12v plus half gt2 কিমান হ'ব 12 square এতে এই দুটা কি বুলি কৈছে ইকুয়াল বুলি কৈছে এটা ইকুয়াল বুলি কৈছে তে আমি ইকুয়েট কৰি দিলে কি পাম 12v plus half g12 square equal to half g18 square এটা আমি 12v কিমান পাই যাম half g কমন লৈ ললো 18 square minus 12 square a plus b into a minus b লগাই দিলো ইয়াত তো g into কাৰণ এটো যদি আমি 18 square উলিয়াম আকৌ 12 square উলিয়াম আকৌ মাইনাস কৰিম তে ক্যালকুলেশন ভুল হোৱাৰ সম্ভাৱনা থাকে গতিকে আমি এটো কি কৰি ললো 18 square minus 12 square কিমান হৈ গল 18 plus 12 কিমান হয় 30 আৰু 18 minus 12 কিমান হয় 6 এটো কিমান আহি গল 12v তে g এর ভ্যালু কিমান 10 10 into half কিমান হয় 5 হৈ যাব 5 into 6 into 30 equal to 12v তে আমি এবাৰ 6 ৰে কাটি দিলো ইয়াত কি কিমান থাকি গল 2 এবাৰ 2 ৰে কাটি দিলো কিমান থাকি গল 15 সো আনসার কিমান আহিব 75 তো v এর যেটো ভ্যালু থাকিব কিমান হ'ব 75 মিটার পার সেকেন্ড তাক ইনিশিয়াল স্পিড দিয়া গৈছিল দিকে অপশন চাও আমি সো অপশন উইল বি a particle next question a particle starts its motion from rest under the action of a constant force মানে কি accelerated motion if the distance covered in the first 10 second is s1 and the distance covered in the first 20 second is s2 the s1 or s2 relation বিচাৰিছে এতিয়া যে কৈছে constant force কি কৈছে constant force means কি constant acceleration constant acceleration হলে কি মানে constant acceleration মানে কি আমি ইকুয়েশন অফ মোশন ব্লক ডাইরেক্টলি ইয়াত ইউজ কৰিব পাৰো ঠিক আছে constant acceleration constant force constant acceleration গতিকে আমি ইকুয়েশন অফ মোশন ডাইরেক্টলি ইউজ কৰিব পাৰো সো প্ৰথমতে কি কৈছে starts from rest if the distance covered after 10 second is s1 এতিয়া আমি এনেকে চাও বস্তুটো এই লাইনটোত গৈ আছে 10 সেকেন্ডৰ পিছত এখিনি পালেহি ধৰি লও 20 সেকেন্ডৰ পিছত এখিনি পালেহি তে 10 সেকেন্ডৰ পিছত যিখিনি ডিসটেন্স কৰিছে এখিনি আৰু 20 সেকেন্ডৰ পিছত যেটো ডিসটেন্স কভার কৰিছে এখিনি এই দুটাৰ মাজত ৰিলেশন খুদিছে আমি মানি লও যে এক্সেলাৰেশন কিমান হয় a হয় তে ডিসটেন্স আফটাৰ 10 সেকেন্ড s1 বুলি কৈছে তে u কিমান 0 তো হাফ at স্কয়ার তে 10 সেকেন্ডৰ কাৰণে কিমান হৈ যাব হাফ a into 10 square 10 square কিমান 100 by 2 50 তো এটো কিমান 50a s1 কিমান পালো আমি 50a পালো তেনেকে আমি s2 যদি উলিয়াও তেতিয়া হলে কি পাম আমি কাৰণ আকৌ 0 ৰ পৰা ফার্স্ট 20 সেকেন্ড কৈছে নেক্সট 20 সেকেন্ড কোৱা নাই ফার্স্ট 20 সেকেন্ড যেতে কৈছে তে আকৌ 0 ৰ পৰা স্টার্ট হৈছে ইমানখিনি লৈকে তে কি পাম আমি যেহেতু u0 আকৌ at স্কয়ার
হাফ a t কিমান হৈ গ'ল 20 তো 20 স্কয়াৰ কিমান 400 হাফ ইনটু 400 ইনটু a মানে 200 a এতিয়া s1 আৰু s2 ৰিলেচন কি হ'ব 200 আৰু 50 so s2 by s1 যদি আমি কৰো কিমান পাম 200a by 50a মানে 4 s2 by s1 যেতিয়া 4 হ'ব তেতিয়া কি হ'ব s2 will be equal to 4 s1 so এটো কি হ'ব d হ'ব আমি নেক্সট কোৱেশ্চন লে আহো সো এখিনতে আজি আমাৰ ক্লাস শেষ হ'ল ক্লাসটো কেনেকুৱা লাগিল আপোনালোকে ক'ব আৰু যদি ভাল লাগে তেলে লাইক শেয়াৰ সাবস্ক্রাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব যাতে আপোনালোকে যেতিয়া মোৰ আৰু নতুন ভিডিও আপলোড হ'ব তেতিয়া আপোনালোকে যাতে পাই থাকে সো আমি এনেকে কাইনেমেটিক্স 4-5টা ক্লাছত শেষ কৰিম তাৰপিছত আমি পঢ়িম মোশন ইন এ প্লেন এনেকে আমি ট্ৰাই কৰিম যে আমি যিমান বেছি সিলেবাস পাৰো সিমান বেছি সিলেবাসৰ যিখিনি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন আছে নিটৰ সিমানখিনি এটলিষ্ট কভাৰ কৰি লওঁ যদি আপোনালোকে কয় মই এটাতকৈ বেছি ক্লাছত ডেইলি পঢ়াবলৈ ৰেডি আছো কিন্তু আপোনালোকৰ সহায় সহযোগ আৰু মানে উৎসাহ দেখিব পালে ভাল লাগিব সো থ্যাঙ্কস ফৰ ওয়াচিং জয় হিন্দ